নমস্কাৰ মই আজি হাস্পাতালৰ পৰা আপোনালোকৰ কাৰণে এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক আজি মই জনাবলৈ বিচাৰিছোঁ যে যিটো শুৱালকুছি বা হাজোৰ ৰামদিয়াত এটা পলিষ্টাৰত এটা হেণ্ডলুম প্ৰডাক্ট বনায়, যিটো আপোনাৰ মিক্স পাট বুলি কয়, সচৰাচৰ মিক্স ছেট বুলি কয় কোনোবাই, চ' একচুৱেলি পলিষ্টাৰ হয়। এই বস্তুটো চাওক, দেখাত পূৰা পিয়'ৰ পাটৰ নিচিনা লাগে। এইটো বস্তু বনোৱা হয় আপোনাৰ হাজোৰ ৰামদিয়াত এয়া বনাইছে। ইয়াৰ মিনিং এইটো নহয়, আপোনালোকে কুৱেশ্যন নকৰিব মোক যে চব কাপোৰ হাজোৰ ৰামদিয়াতে নবনায়। এই কাপোৰটো সঁচা কথা, এই কাপোৰটো চব জেগাতে বনাব পাৰে, বাট এইটো বৰ্তমান ৰামদিয়াৰ পৰা বনাই অনা হৈছে, চ' সেইকাৰণে কৈছোঁ মই। চ' এই এনেকুৱা ধৰণৰ কাপোৰ ওপৰত মই এটা দেখুৱাব বিচাৰিছোঁ। এইবিলাক চাওক, ইয়াত যিখিনি কাপোৰ আছে চব হেণ্ডলুম হয়। এই গোটেইখিনি হেণ্ডলুম কাপোৰ হাজোৰ ৰামদিয়াত বনোৱা। দুই এটা কাপোৰ আছে য'ত নেকি বানাৰসৰ পলিষ্টাৰ হয়, বাট ইয়াত 99%, 98% ইয়াত শুৱালকুছিত ৰামদিয়াত বনোৱা আছে। চ' আপোনালোকে ৰামদিয়া মানুহখিনিয়ে মোক এইটো প্ৰশ্ন নকৰিব যে চব কাপোৰ ৰামদিয়াত নবনায়। এইটো হয়, এইটো কাপোৰ চব জেগাতে বনাব পাৰে। এতিয়া এই কাপোৰটো আৰু যিটো মেচিন মেড যিটো মিক্স ছেট বুলি কয়, যিটো পলিষ্টাৰ, দুইটা আপোনালোকৰ ওচৰত আছে। চাওক, এইটো চাওক, এইটো চাওক। কাপোৰৰ কোৱালিটি, ছফ্টনেছ দুইটাত সমান, একদম ইকুৱেল, ক'তো কমি নাই। কাপোৰৰ কোৱালিটিত কমি নাই। একেটা কাপোৰেই একেটা সূতা দিয়ে বনোৱা যিহেতুকে, বাট এইটো মেচিনত বনোৱা। এটা কথা ভুল নুবুজিব, মেচিনত বনালেও এইটো উইভিং ৱৰ্ক হয়। এই যিটো ৱৰ্ক হয় ন, এই ৱৰ্কটো উইভিং ৱৰ্ক হয়। এইটো কেতিয়াও প্ৰিণ্টেড নহয়, এইটো ভুল নুবুজিব আপোনালোকে। এইটো উইভিং হয়, এইটো উইভিং হয়, ঠিক আছে। বাট এইটো কি হয়, এইটো হ'ল মেচিন উইভিং। আগৰ দিনত আমাৰ আইতাসকলে কাপোৰ বৈছিলে, আপোনালোকে গম পায়। এনেকৈ মাটিশাল আছিলে, হাতেৰে এনেকৈ বয়, মানে এটা হাতেৰে মাকুটো এইফালৰ পৰা ঠেলি মাৰি পঠিয়াই, এটা হাতে এইফালৰ পৰা মাৰি পঠিয়াই। তেতিয়া কি হয়, এযোৰ কাপোৰ বনাওঁতে বহুত টাইম লাগে, হয়নে? বাট কি হয়, তাৰপিছত কি আহিলে, তাক আমি ইম্প্ৰোভাইজ কৰিলোঁ। আমি নহয়, মানে আমাৰ যিখিনি মানুহে জনা শুনা মানুহে ইম্প্ৰোভাইজ কৰিলে। আপোনালোকে দেখিছে চাগে, উইভিং শাল এনেকৈ বোৱা হ'ল, গম পাইছে। তাৰপিছত আহি গ'ল মইনা শাল। এনেকৈ কৰি থাকিলে অট'মেটিক চব মেচিন টাইপত হৈ থাকে। আল্টিমেটলি ওৱান টাইপ অফ মেচিন সেইটো। তাৰমানে অকল এইখন ৰাজখন টানি থাকিব লাগে, বাকী আপোনাৰ বাকীখিনি অট'মেটিক হৈ যায়, ঠিক আছে, কাৰেণ্টত। এই বস্তুটো হ'ল তাতকৈও আৰু স্পীডত বনোৱা ছেম প্ৰচেছ। বস্তুটো বনাই যদিও মেচিনত, আল্টিমেটলি আপোনালোকৰ মনত এইটো ভুল নুবুজিব যে এইটো উইভিং নহয়। উইভিং হয়, বাট মেচিন উইভিং, আৰু বহুত ফাষ্ট কাম হয়। মই নিজে চুৰটত গৈ পেলাই তাত উইভিং যিটো আছে, শাৰী বনোৱাবিলাক যিবিলাক আছে, যিটো বেনাৰসত যিটো বনায়, সেই বেনাৰসতো সেইটো উইভিং শালত বনায়। ছেম চুৰটতো এইবিলাক আমাৰ অসমৰ কাপোৰৰ কাৰণে, বেনাৰসৰ কাপোৰৰ কাৰণে উইভিং শালটো সিহঁতে ইউজ কৰে, উইভিং মেচিন শালটো। চ' আপোনালোকৰ ভুলতো এইটো নাভাবিব যে এইটো প্ৰিণ্ট হয়, এইটো প্ৰিণ্ট নহয়। চাওক, এই বস্তুটো যেনেকৈ আছে আপোনালোকক মই দেখুৱাই দিওঁ, আপোনালোকে চাব। যেনেকৈ এই ৱৰ্কটো আছে ন, এই ৱৰ্কটো চাওক, এইটো যেনেকৈ ৱৰ্কটো আছে, এইখিনি দেখিছে আপোনালোকে। এই জেগাটো লক্ষ্য কৰিব, ফ'কাছ ৰাখক, চাই লওক। এতিয়া মই এই কাপোৰটো আপোনাক মই দেখাই আছোঁ, চাওক, এইটো চাওক। ইয়াৰ আৰু তাৰ মাজত ডিফাৰেঞ্চটো কি জানে, মই আপোনাক দেখাই আছোঁ। এই বস্তুটো দেখিছে, ইয়াত ছাইডত দেখিছে, এইটো আছে, এনেকৈ লাগি আছে, দেখিছেনে? আপোনালোকে চাব, এই কামটোত কিন্তু এই ছাইডত লাগি থকা নাই। ইয়াৰ পৰা কি বুজিলে আপোনালোকে? তাৰমানে কি হয়, এইটো হাতেৰে ঘূৰাইছে, বুজিলে? এইটো কি হৈছে, মেচিনত মানে এইটো কি কৰিছে, কাটি দিছে পিছত। এইটো বনাই পেলাই একদম পূৰা পিছফালে, যেনেকৈ এইটো সূতা লাগি আছে, চাওক, এই বস্তুটো, এইটো চাওক, এইটো যে এইটো মিনা কৰিছে, দেখিছে? এইটো মিনা কৰিছে, হাতেৰে কৰা নাই, কিন্তু এই মিনাটো হাতেৰে কৰা নাই, মাকুত ঘূৰাইছে। মানে মাকুৰ সূতাটো এনেকৈ গুচি গৈছে, বাহিৰ ফালটো মিনা হৈ গৈছে, আৰু ভিতৰ ফালটো এইটো যদি এতিয়া কাটি দিয়ে, চাওক, এই বস্তুটো যদি কাটি দিয়ে, এতিয়া কি হ'ব, এইটো টানি দিলে ওলাই যোৱাৰ চান্স থাকিব। চ' কি কৰে, এইটো পাৰিটোতহে এইটো বস্তু দিয়া হয়। হেণ্ডলুম কিন্তু দেই, এইটো হেণ্ডলুমত পাৰিটো সচৰাচৰ কি কৰে, হাতেৰে নুঘূৰাই। তেতিয়াহ'লে কষ্টটো বাঢ়ি যায়, দামটো বাঢ়ি যায়, হাতেৰে ঘূৰালে বহুত টাইম লাগিব। চ' এইটো কি কৰে, এই কাপোৰটোত আকৌ কি কৰে, সিহঁতে গোটেই কাপোৰটোতে মাকুত মানে কি হয়, এইটো যিটো উইভিঙত কামটো হয় মেচিনত, এইটো বস্তু হৈ যায়। চ' সিহঁতে কি কৰে, লাষ্টত কাটি দিয়ে। এইটো এই যে চাওক, ছাইডত এনেকৈ লাগি আছে, প্ৰত্যেকটো কামত দেখিছে। ত' এইটো হ'ল ইয়াৰ আৰু ইয়াৰ মাজত কথা হ'ল, কাপোৰ একেটাই। ইহঁতৰ যিটো কষ্টিং, মানে আপোনাৰ কষ্টটো, মানে মেনুফেকচাৰিং কষ্ট, বনোৱা যিটো খৰচ, এই কাপোৰযোৰত কি হয়, মেচিনত বনাই 10 মিনিটত কমচে কম 50যোৰ কাপোৰ উলিয়াই দিয়ে। এনেকৈ শালবিলাক থাকেতো, মানে ডাঙৰ মেচিন থাকে, এখনকৈ এনেকৈ, যাৰ যিটো কেপাচিটি, কিছুমানৰ 20টা একেলগতে এখন ওলায়, এবাৰ চুইচ দবাই দিব, যদি সূতা ছিগি যায়, লগে লগে গোটেই মেচিন বন্ধ হৈ যায়। মই নিজে চুৰটত 15 দিন থাকি দেখি আহিছোঁ। চ' আপোনালোকে এইটো নাভাবিব যে এইটো উইভিং নহয়, এইটো উইভিং হয়, বাট পাৱাৰ উইভিং, মানে ফুল পাৱাৰ। এইবিলাক হ'ল
মাটিশাল বুলি যে কৈছিলোঁ মই আপোনাক, যিটো ধেমাজিৰ মিচিং ডিজাইনৰ কথা কৈছিলোঁ, মাটিশাল এতিয়াও মানে সেই যে এনেকৈ বোৱাটো, সেইটো কথা কৈছিলোঁ। বাট এইবিলাক হ'ল আজিকালি উইভিং শালতে মেক্সিমাম বনায়, আৰু আজিকালিতো মইনা শালতো বনাবলৈ লৈছে। মইনা শাল ওৱান টাইপ অফ পাৱাৰ লুম বুলি ক'লে, এতিয়া চাওক আল্টিমেটলি পাৱাৰ লুম বুলিও ক'ব পাৰি, কিন্তু তাত কি হয় মাজৰ বুটিবিলাক সিহঁতে হাতেৰে ঘূৰাই দিয়ে। তেনেকৈ এই কাপোৰযোৰ বৈ থাকিব ন, মাজৰ যেতিয়া বুটি বনোৱাৰ টাইম আহিব তেতিয়া হাতেৰে সেইটো কামটো হাতেৰে কৰে। চ' সেইটো হেণ্ডলুম হৈ যায়। যদি এনেকুৱাকৈ যদি কৰিলেহেঁতেন তেনেহ'লে এইটো পাৱাৰ লুম হৈ গ'লহেঁতেন। চ' আপোনালোকে চাওক সেইটো কথা, যি কাৰণত আপোনালোকে এইটো ভিডিঅ'টো মই বনালোঁ আজি, ইনফৰ্মেটিভ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এইটোৱেই যে আপোনালোকৰ মনত কনচেপ্ট থাকে ন, যে শাৰী এইটো পিন্ধা মানে শাৰী পিন্ধা নহয়। শাৰী যিবিলাক প্ৰিণ্টেড থাকে সেইটো হ'ল আপোনাৰ প্ৰিণ্ট হয়, সেইটোৰ মেচিন বেলেগ আৰু এইটো উইভিঙৰ মেচিন বেলেগ। চ' আপোনালোকে গম পালে এইটোৰ খৰচ কিয় বাঢ়ে। ইয়াত সূতা সিমানটোৱে লাগে, ইয়াতো সূতা সিমানেই লাগে, 150 টকা 200 টকাৰ সূতাই লাগে, 150 টকামানৰ সূতা লাগে। বাট ইয়াত কি হয়, উইভাৰ খৰচটো মানে বনোৱাৰ যিটো মজুৰি, হাজিৰাটো 2 দিন 3 দিন লাগি যায়। চ' 400 টকাকৈ হ'লেও 1200 টকাকৈ, চ' বুজি পালে, 400 টকাকৈও যদি হাজিৰা ধৰে 3 দিনত 1200 টকা, আৰু এইটোত কি হয় 10 মিনিট লাগে। চ' ইয়াৰ কষ্টিংটো কমি যায়, যিটো মেনুফেকচাৰিং কষ্ট সেইটো কমি যায়। আৰু এইটো মেচিনত বনোৱা হয়, মানুহৰ দৰকাৰ নহয়, বেছি মানুহ নালাগে। মেচিনটো ষ্টাৰ্ট কৰিলে এটা মানুহে এইটো কাম কৰিব পাৰে। চ' এইটো আপোনালোকে বুজি পালে। গতিকে আপোনালোকৰ এইটো এটা কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হ'ল চাগে, যে হাতে ঘূৰোৱা মাকুত ঘূৰোৱা এইটো এটা ডাঙৰ কনচেপ্ট আছিলে। আপোনালোকে বুজিলে যে এইটো হাতে ঘূৰোৱা বুটি, এইটো হ'ল এইটোক ক'ব মাকুত ঘূৰোৱা বুটি। এইটো মাকুত ঘূৰাইছে মানে অট'মেটিক ঘূৰাইছে, তাৰপিছত কাটি দিছে পিছফালৰ পৰা। ইয়াতো মাকুত ঘূৰাটোৰ কথা মই দেখাই দিছিলোঁ আপোনালোকক, ভুল নুবুজিব। এইটো মাকুত ঘূৰাইছে, চাওক এইটো যেতিয়া কাটি দিব পাৰিলেহেঁতেন, কাটি দিলে। এতিয়া কি হয়, এই বস্তুটো কাটি দিয়া নাই কাৰণ কি, এইটো ওলাই যাব নহ'লে। এতিয়া এই মিনাটো হাতে ঘূৰাব পাৰে, এইটো ঘূৰাৰ লগে লগে আৰু মোটামুটি 400 টকা ইয়াৰ দাম বাঢ়ি গ'লহেঁতেন। চ' ইয়াৰ কষ্টিংটো কমাবৰ কাৰণে মাকুত ঘূৰাইছে। চ' যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু এটা কথা জনাই দিওঁ, মই টুলেট ছাৰ্ভিচ আৰম্ভ কৰিছোঁ। যদি পাৰে আপোনালোকে ফেচবুকত গৈ টুলেট ছাৰ্ভিচ বুলি আপোনালোকে চাৰ্চ কৰিব, ফেচবুকত পেজ নতুনকৈ টুলেট ছাৰ্ভিচ আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে সেই ছাৰ্ভিচটোত আপোনালোকে আমাক ফ'ল' কৰিব, পেজটোত চাব। আপোনালোকে যদি তেজপুৰৰ ভিতৰত যিকোনো জেগাত ৰুম লাগে আমাৰ পৰা কণ্টেক্ট কৰিব পাৰে। চ' মই আশা ৰাখিছোঁ নতুন এটা ব্যৱসায় আৰম্ভ কৰিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে, আপোনালোকৰ প্ৰব্লেমটো বুজি পেলাই। চ' আশা ৰাখিছোঁ আপোনালোকে মোক চাথ দিব। গতিকে বেছি ভিডিঅ'টো দীঘল নকৰোঁ, এইটোৰ বিষয়ে বুজি পালে আপোনালোকে। আৰু যদি কিবা প্ৰব্লেম থাকে, কিবা বুজিবলৈ জানিবলৈ বিচাৰে, তেনেহ'লে আপোনালোকে কমেণ্টছত লিখিব। মই নিশ্চয় চেষ্টা কৰিম আপোনালোকৰ যিটো ইচ্ছুকতা আছে জনাৰ প্ৰতি কাপোৰৰ বিষয়ে, মই যিমান দূৰ পাৰোঁ চেষ্টা কৰিম আপোনালোকক গোটেইখিনি কথা ডিটেইলছ বুজাই দিয়াৰ।